সৌন্দৰ্য ৰুম এখন আপোনাৰ আঞ্চলিক তেওঁলোকৰ এটা পঞ্চায়তৰ শতাংশ ব্যৱস্থা নকৰে। আজি আধাৰ পত্ৰ ওলাই আহিছে, কেনেকুৱা লাগিছে আৰু কি মেছেজ দিব আজি আপোনালোকে? আমি ধৰক জিলাখনৰ ভিতৰত PMC বিদ্যালয় ইংৰাজী মাধ্যমত আমাৰ প্ৰথম স্কুল হয় আৰু আমি দাবী কৰোঁ যে আমাৰ স্কুল কেম্পাছখন পৰিষ্কাৰ আছে, আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট সচেতন হয়। সেই ছাত্ৰ ছাত্ৰীসকল যিটো সমাজৰ পৰা ওলাই আহিছে মইনাবাৰী বৃহত্তৰ মইনাবাৰী অঞ্চলত, আমি কিছুদিনৰ পৰা ভাবি আছিলোঁ যে মইনাবাৰী বজাৰত আমি এটা স্বচ্ছতাৰ কাৰণে অলপ অভিযান কৰিব লাগে, সজাগতা কৰিব লাগে। তাৰ কাৰণে যোৱা 4 জানুৱাৰী যিটো আমাৰ অভিভাৱকৰ সভা হৈছিল তাতে আমি কথাটো স্থাপন কৰিছিলোঁ আৰু অভিভাৱকসকলৰ পৰা ভাল সঁহাৰি পাইছিলোঁ। আজি বহুত অভিভাৱক আহিছে ইয়াত। আমি ছাত্ৰ ছাত্ৰীসকলক লৈ বিশেষকৈ তিনিআলি যিটো পুলিচ পইণ্টৰ পানীৰ ফোৱাৰা আছিলে সেই জেগাখিনি এনেকুৱা কদৰ্য্যময় অৱস্থা আছিলে, সেইখিনি আজি চাফা কৰিলোঁ। তাতে থিয় হৈ এতিয়া ভাল লাগিছে, টাইলছখিনি ওলাইছে, ধুনীয়া টাইলছ লগোৱা আছে। গতিকে এই জেগাখিনি যদি আকৌ কাৰ্যক্ষম কৰা যায় ডেফিনেটলি ভাল লাগিব। আৰু আমি এটা পদক্ষেপ লৈছোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰী মিলি প্ৰত্যেকটো দোকানে দোকানে আমি গৈছোঁ, গৈ পেলাই তেওঁলোকক নমস্কাৰ দি পেলাই বুজাবলৈ চেষ্টা কৰিছোঁ যে আপোনালোকে প্ৰত্যেকে নিজৰ নিজৰ দোকানৰ আগত এখন এখনকৈ ডাষ্টবিন ৰাখক, যাতে আপোনালোকৰ নিজৰ আৱৰ্জনাখিনি নিজে সংৰক্ষিত কৰিব পাৰে বা ভাল জেগাত পেলাব পাৰে। আশা কৰিছোঁ তেওঁলোকে আমাৰ এই কথাখিনি শুনিব, কিছু হ'লেও পৰিৱৰ্তন আহিব। ছাৰ লাখ লাখ পাইছোঁ, মেকুৰী মৰা পাইছোঁ, মাছ পাইছোঁ, বহুত কিবা কিবি পাইছোঁ। ছাৰ এতিয়া এই যিটো ব্যৱস্থা কৰিছিলে ভাল পদক্ষেপ আছিলে স্কীমৰ জৰিয়তে, কিন্তু আঞ্চলিক পঞ্চায়তৰ বিজয়ী আঞ্চলিক পঞ্চায়তে হওক বজাৰ কমিটি হওক তেওঁলোকে পাৰিলে যিমান সোনকালে পাৰে সেই জেগাখিনি আকৌ কাৰ্যক্ষম কৰক। আমি যদি ইয়াতে আহি থিয় হৈ 1-2 মিনিট চাব পাৰোঁ ভাল লাগে জেগাখিনি, আৰু মইনাবাৰী পৰিষ্কাৰ কৰোঁ বুলি ভাবিলে কৰিব পাৰিম, চবে যদি মিলি পেলাই কৰা যায়, একো আচৰিত কথা নহয়। আমি মানে কৰ্তৃপক্ষক দোষ দিয়াৰ লগে লগে আমিও সচেতন হ'ব লাগিব যে আমি ডাষ্টবিনখিনি প্ৰপাৰ ইউজ কৰিব নাজানো, আৰু তেওঁলোকৰো এটা অৱহেলা থাকে যে আজি যিখিনি চাফা কৰিব লাগিছিলে আজি নকৰি একদিন পিছত কৰে। এই ডেইলি যদি মেইনটেনেঞ্চ কৰা হয়, আমি যদি সঁচা অৰ্থত ডাষ্টবিনখিনি ব্যৱহাৰ কৰোঁ, জেগা পৰিষ্কাৰ হ'ব, ডেফিনেটলি হ'ব। বেলেগ ক'বলগীয়া নাই, হাতযোৰ কৰি অনুৰোধ কৰিম যে তেওঁলোকে যাতে নিজৰ নিজৰ দোকানৰ যিখিনি আৱৰ্জনা হয় ভাল জেগাত পেলাওক আৰু বজাৰ কমিটিৰ লগত যোগাযোগ কৰি উঠাই দিবলৈ ব্যৱস্থা কৰক। কাৰণ চাওক, যদি বেমাৰ আজাৰ বিয়পে আমি আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ হ'ব তেনেকুৱা নহয়, সমাজখনকে পাব, গতিকে দোকানীজনৰো পাব বেমাৰ। গতিকে সেই বেমাৰ যদি আমাৰ চবকে নাপাওঁ, চবেই যদি পৰিষ্কাৰ কৰি ৰাখোঁ, নিজৰ ঘৰখন যেনেকৈ পৰিষ্কাৰ কৰি ৰাখোঁ, আমাৰ ছাৰাউণ্ডিংখিনি যদি পৰিষ্কাৰ কৰি ৰাখোঁ ভাল হ'ব।